নমস্কাৰ সকলোকে। ভিডিঅ'টো আগবঢ়োৱা আজি অকণমান দেৰিয়ে হ'ল দেই। এফালে ল'ৰাক স্কুললৈ উলিয়াই মিলাই ধুনীয়াকৈ পঠিয়াই দিলোঁ। আগৰৰ পৰা কিছুমান নিয়ম মানি অহা, নেমানিলেও নহয় আৰু মনটো ভালো নালাগে নেমানিলে। তথাপিও ল'ৰা ছোৱালীৰ কাৰণে মানিব পৰা নাযায় ভালকৈ। তাক মই নিজেই উলিয়াই কৰি পঠিয়াই দিছোঁ, উপায় নাই নোৱাৰাগাই। এফালে চাওকচোন, এইজোপা গছ ফুলৰ যে ইমান ধুনীয়া ফুল ওলায়, এয়া ধুনীয়াকৈ ফুলি আছে দেখিছেনে। তাৰপিছত মই এয়া মানুহজনে চাহ বনাই দিলে, গা পা ধুই আহি ধুনীয়াকৈ চাহকাপ খাই লৈছোঁ সান্দহৰ সৈতে। চাহখিনি মিঠা নিদিলে তাকে বকি বকি খাই আছোঁ। তাৰপিছত আকৌ এফালে মেচিনত কাপোৰ দি থৈ গৈছিলোঁ। গা ধোৱা কাপোৰ বোলো শুকুৱাই দিওঁ, নহ'লে যে আমাৰ নুশুকাই জানেনে, ৰ'দটো ভালকৈ নপৰে। সেইকাৰণে সদায় কাপোৰ শুকুৱাবলগীয়া হয়। এইফালে ধুনীয়াকৈ পিছফালতে আহি পেলাই ৰছী বান্ধি লৈছোঁ। এইটো আমাৰ গোহালি ঘৰ আছিল দেখিছেনে। এই যে পলহটো আছে, ইয়াতে আমাৰ মিনি এজনীও আছিলে। মিনি মানে ভাটৌ চৰাই এজনী আছিলে। ইমান যে মাতি থাকে, কিন্তু এদিন কি হ'ল, 27 বছৰমান তাই থাকিলে হেনো আমাৰ ঘৰত। আমাৰ মাহঁতে কৈ থাকে। তাৰপিছত তাই কিবাহে খালেই নে কিয়ে হ'ল, আমি একে বিচাৰিয়ে নাপালোঁ। বেছি দিন হোৱা নাই, দুমাহমানৰ আগতে। তাৰপিছত এয়া আকৌ মামাহঁতৰ ঘৰৰ পৰা যে ফুলৰ পুলি এটা আনিছিলোঁ, সেই পুলিটো আকৌ ৰোৱাই হোৱা নাছিলে, তেনেকৈ আছিলে। কিন্তু লেলেপা পৰি যোৱা দেখি মই এই টিংটোতে মাটিৰ সাৰ এনেকৈ কৰি দিয়া আছিলে, তাতে ধুনীয়াকৈ ৰুই দিছোঁ। ফুলজোপা আকৌ নতুনকৈ ফুল এপাহ আকৌ ফুলি আছে দেখিছেনে। তাৰপিছত এয়া আকৌ কিনা ফুলেই আছিলে, কিন্তু আমাৰ একো গোবৰ জাবৰ সাৰ চাৰ নোহোৱাৰ কাৰণে ফুলখিনি অৱস্থা নাই। ফুলো যথেষ্টখিনি আছে আমাৰ ঘৰত, কিন্তু প্ৰতিপালনহে কৰিব পৰা নাই। সেইকাৰণে মই যেতিয়াই সময় পাওঁ তেতিয়াই ধুনীয়াকৈ গুৰিটোখত হুঁচৰি দি অকণমান মাটি দি দিওঁ। এইজোপা ডাঠ ফুল দেখিছেনে, ইমান যে ডাঠ প্লাষ্টিকৰ নিচিনা ফুলজোপা, আৰু এইজোপা ফুল ফুলিলেও বৰ ধুনীয়া লাগে দেখিবলৈ। ঘৰটোৰ সন্মুখত যদি এনেকৈ ফুল অলপ ফুলি থকা দেখা যায়, সঁচাই মনটো ভাল লাগে নহয়নে। আৰু এইফালে মায়ে ধুনীয়াকৈ ইয়াত ধান মেলি থৈছে। চুক্তি ধান দিছিলে, সেই ধানখিনি অকণমান সেমেকা, আৰু সেমেকা ধানখিনি ভঁৰালতো সোমোৱাব পৰা নাযায়, সেইকাৰণে অলপ মেলি দিছে। তাৰপিছতহে ভঁৰালত সোমোৱাব পাৰিব। মায়ে আকৌ ইয়াত তিল ৰ'দত দি থৈছিলে, তিলখিনি শুকালে, সেইকাৰণে জগত ভৰাই থ'ব। গোটেই বছৰটোৰ কাৰণে সৰহকৈ আনি থৈ দিয়ে। ইফালে ময়ো নোৱাৰা হৈ আজৰি হৈছোঁ। বিহুৰ কাৰণে একদম ধুনীয়াকৈ পিঠা পনা বনাব পাৰিম আৰু এতিয়া। ভিডিঅ'টো আজিলৈ ইমানেই।